নমস্কাৰ বন্ধুসকল মই দেৱাশিষ আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ চাওঁচোন এইটো উইকত কেনেকৈ মাৰ্কেটে কাম কৰিলে আৰু নেক্সট উইকত কি হ'ব পাৰে তাৰ বিষয়ে আমি কথা পাতিম সো বেছি দেৰি নকৰি আমি নিফটি চাৰ্টলৈ যাওঁ আৰু নিফটিৰ 15 মিনিটৰ চাৰ্টৰ পৰা উইকলি চাৰ্টৰ পৰা 5 মিনিটৰ চাৰ্টলৈকে আমি ডিটেইলছত বুজিম সো আপোনালোকে ভিডিঅ'টো স্কিপ কৰি পেলাই নাচাব শেষলৈকে চাব লাগিলে অকমান ফাষ্ট কৰি পেলাই চাব কিন্তু শেষলৈকে চাব তেতিয়াহে আপোনালোকে বহুতখিনি বস্তু বুজি পাব এটো কাৰণে শেষলৈকে ভিডিঅ'টো চোৱাটো বহুত ইম্পৰ্টেন্ট সো এইখন দেখিছে আমাৰ নিফটি 50 চাৰ্ট তো মই এটো সৰু কৰি দিও সো এইখন দেখিছে নিফটি 50 চাৰ্ট নিফটি 50 15 মিনিটৰ চাৰ্ট সো মই এটাখন আপোনালোকক এটা ভিডিঅ' বনাই পেলাই দিছিলো আপোনালোকে যদি চোৱা নাই গৈ পেলাই চাব ইনফেক্ট মই ষ্টৰীটো দিছিলো ফেসবুকৰ ষ্টৰীটো দিছিলো যে এটো এটা নো ট্ৰেড জোন আছিলে ইয়াতে কনসলিডেট কৰিলে এডাল ক্যান্ডেলৰ ভিতৰতে মাৰ্কেটে ইয়াতে কনসলিডেট কৰি আছিলে সো ইয়াতে ব্ৰেকডাউন আহিছিলে যদিও কি হৈছিলে ওপৰত গৈ পেলে আকৌ ভিতৰত জোনটোত সোমাই যায় ব্ৰেকডাউন কৰে বাট ওপৰত গৈ পেলে আকৌ সোমাই যায় আৰু এটো চাওক হেনাখন লাষ্টৰ সময়ত ব্ৰেকডাউন কৰি দিছিলে আৰু সাস্টেইন কৰিছিলে দেখিছেনে এই লাষ্টৰ দুডাল ক্যান্ডেল সাস্টেইন কৰিছে দ্যাটস ওয়াই নেক্সট দিনাখন যেতিয়া মাৰ্কেট গ্যাপ ডাউন খুল খালে মই ফাৰ্স্ট লেভেলটো কৈছিলো যে 25000 লৈকে মাৰ্কেট আহিব পাৰে ফাৰ্স্ট টাৰ্গেটটো আমাৰ 25000 আৰু লাষ্টৰ লৈকে যদি আমি চাও আমাৰ যোনটো 869 এক্স্যাক্টলি মাৰ্কেটে গৈ পেলে কোট সাপোৰ্ট লৈছেগে চাও হেনাখনেই সাপোৰ্ট লৈছে কোট গৈ পেলে লৈছেগে চাও 869 মই এখিনতে এটা ভিডিঅ' বনাইছিলো এখিন মানত চলি থাকোতে এটা ভিডিঅ' বনাইছিলো আপোনালোকে যদি চোৱা নাই গৈ পেলে চাই লব সো এটো আসলে মাৰ্কেটত ট্ৰেন্ড এটা কনসলিডেশন ফেজ আহিলে কনসলিডেশন ফেজৰ পিছত ব্ৰেকডাউন কৰি পেলে মাৰ্কেটত তলফালে ক্লোজিং দিলে সো এটো এটা সাপোৰ্ট জোন হয় দেখিছে লেভেলস খিনি এনেকে ড্ৰ কৰি থৈ আছে আগৰ এজ ইট ইজ যেনেকে আছিলে মই আকৌ লেভেলস খিনি আপোনালোকক কেনেকে ড্ৰ কৰে মই আপোনালোকক নেদেখাও আপোনালোকে নিজে আগৰটো ভিডিঅ' গৈ পেলাই যদি চাই লয় তেতিয়া ভালকে গম পাই যাব বা নিজেও আপোনালোকে ড্ৰ কৰিব পাৰিব সো এই লেভেলটোত গৈ পেলাই এতিয়া মাৰ্কেট আছে সো এইবিলাক এই লেভেলটো আমি ইনভ্যালিড বুলি এতিয়া অটৰাই দিব পাৰো ঠিক আছে সো ইনভ্যালিড এনেকুৱা নহয় তাত গৈ পেলাই হয়তো ৰিজেকশন লব ওপৰফালে গলে হেতু তাত গৈ ৰিজেকশন লব বাট আমি নতুন লেভেলস উলিয়াবলৈ ট্ৰাই কৰিম সো চাওক ওপৰফালে ইমান ওপৰফালে আমাক এইবিলাক নহলো একো কথা নাই এইবিলাক আমি অটৰাই দিব পাৰো এতিয়া বৰ্তমান ওপৰফালে এটো আমি যোনটো আকিছিলো এটো অটৰাই দিব পাৰো নো ট্ৰেড জোন যোনটো লিখা আছিল এটো অটৰাই দিব পাৰো সো মই আপোনালোকক এনালাইসিসটো কিহৰ পৰা দেখাম উইকলি পৰা দেখাম সো উইকলি পৰা যদি যাও এটো চাওক উইকলি এনালাইসিসত কি হল মই গুটে লেভেলস খিনি যদি ডিলিট কৰি দিও তেতিয়া আপোনালোকে বুজি পাব ভালকে মই আপোনালোকক গুটে লেভেলস খিনি ডিলিট কৰি পেলে আকৌ দেখাই দিছো উইকলি এনালাইসিসৰ পৰা যদি যাও আমি চাওক ইয়াতে যদি আমি ফিপ টুলডাল আকিছিলো এটো এডাল ফিপ টুল আছিলে এক্স্যাক্টলি মই আপোনালোকক কি কৈছিলো আগৰ উইকটোৰ যদি উইকলি এনালাইসিসৰ ভিডিঅটো যদি চোৱা নাই এক্স্যাক্টলি মই কৈছিলো যে মাৰ্কেট ইয়াতে 0.5 লেভেল বা 0.6 লেভেলটো আমাৰ কি হয় কি জোন আছিলে আমাৰ এটো গোল্ডেন ৰেশিও লেভেল আছিলে দেখিছে ইয়াৰ ওপৰত গলেহে মাৰ্কেট ভাল মোমেন্টাম দিব বুলি মই আপোনালোকক কৈছিলো সো মাৰ্কেটে এক্স্যাক্টলি কোলৈকে গল সব ইয়াতে উইক বনাই পেলে তলফালে আহিছে দেখিছে এই লেভেলটো কি হয় এই যোনটো লেভেল দেখিছে এই লেভেলটো আমাৰ 0.618 যোনটো আমাৰ গোল্ডেন ৰেশিও লেভেল হয় তাতে ৰিজেকশন লৈ পেলে তলফালে আহিছে সো যাব পাৰে এনেকুৱা নহয় যে না যাব বুলি মই কোৱা নাই ইয়াৰ পৰা ইয়ালৈকে আহিব হয়তো আকৌ ব্ৰেকআউট দি পেলে যাব পাৰে মই কোৱা নাই কিন্তু এতিয়া ইয়াতে যেহেতু এটো এটা কি আছিলে ইয়াতে কি আছিলে এটো গোল্ডেন ৰেশিও লেভেল আছিলে গোল্ডেন ৰেশিও লেভেলৰ পৰা যেতিয়া ৰিজেকশন লৈছে ইয়াৰ লোটো যদি ব্ৰেকডাউন কৰে তেতিয়া আৰু তলফালে মাৰ্কেট অহাৰ সম্ভাৱনা থাকিব সো আপোনালোকে ট্ৰেড বিলাক কৰোতে সদায় লংগাৰ যোনটো টাইম পিৰিয়ড হয় যোনটো উইকলি টাইম পিৰিয়ড বা ডেইলি টাইম পিৰিয়ডত যদি আপোনালোকে ভিউটো ল'ব লাগিয়া হয় সদায় ভিউটো ডাঙৰ টাইম ফ্ৰেমত চাব লাগে আৰু যেতিয়া ট্ৰেড কৰিব তেতিয়া আমি 15 মিনিট বা 5 মিনিটত চালে হৈ যায় কিন্তু আপোনাৰ ভিউটো বহুত ইম্পৰ্টেন্ট ভিউটো এটো কাৰণে ইম্পৰ্টেন্ট আপুনি ট্ৰেডটোৰ ডাইৰেকশনটো এটলিষ্ট আপোনাৰ মাইন্ডত থাকিব সো হেতু কাৰণে সদায় ট্ৰেডটো লওতে ডাঙৰ ভিউটো ব্ৰড ভিউটো আপোনালোকে প্ৰথমতে লৈ ল'ব সো এডাল আমি আকি দিলো ফিপ টুল এইগিটাত লেভেল আমাৰ থাকিব ইনটেক্ট এই ওপৰ লেভেলটোলৈকে যে পাব এটো উইকত ক'ব নোৱাৰে পাবও পাৰে যেতিয়া যদি 6 এই লেভেলটো যদি ক্ৰস কৰি দিয়ে ওপৰফালেও গুজ যাব পাৰে যদি এটো লেভেল ব্ৰেকডাউন কৰি পেলাই ইয়াতে ক্লোজিং দিছে দেইছে এটো লেভেলৰ তলত দিছে আৰু ৰিজেকশন ভাল ৰিজেকশন ক্যান্ডেল বনাইছে মই কৈছো যে ইয়াৰ লোটো যদি ব্ৰেকডাউন কৰে তেতিয়া আৰু
তলফালে অহাৰ সম্ভাৱনা আছে সো মাৰ্কেটত সদায় কি কৰিব ডাঙৰ লেভেলটো উলিয়ালো এতিয়া আমাৰ কি হ'ব এতিয়া আমাৰ ডেইলি টাইম ফ্ৰেমতো আমি চাব পাৰোঁ কি হৈ আছে বস্তুটো আমি যেহেতু এই লেভেল কিটা আঁকি দিব লাগিব এটা গোল্ডেন ৰেশিও লেভেল দেখিছে ওপৰ ফালে যদি ইয়াৰ লেভেলৰ ওপৰত যায় এতিয়া আমি কি কৰিম বুলি কৈছো এতিয়া আমি ওপৰ ফালে যাম বুলি কৈছো যোনটো 0.618 ৰ ওপৰত ক্লোজিং আহিব লাগিব এনেকুৱা নহয় আৰু হেনাখন বহুত মানুহে মোক মেছেজ দিছে যে আপুনি কৈছিলে যে নো ট্ৰেড জোনৰ ওপৰত গলে বা তলত গলে আহিব মই ওপৰত গলে বা তলত গলে আহিব বুলি মই কোৱা নাই মই কৈছো যে 15 মিনিটৰ কেন্ডেল এডাল সাস্টেইন এটলিষ্ট কৰিব লাগিব তেতিয়াহে ওপৰত গলে আৰু ওপৰলৈ যোৱাৰ সম্ভাৱনা থাকিব আৰু তলফালে আহিলেও সম্ভাৱনা থাকিব বাট কি কৰিছিলে হেনাখন ব্ৰেকডাউন দিয়াৰ আগদিনাখন যোনদিনাখন ব্ৰেকডাউন দিলে তাৰ আগদিনাখন কি কৰিছিলে মাৰ্কেটে কনসলিডেট কৰি আছিলে তলফালে আহিলে বাট ব্ৰেকডাউন কৰিলে যদিও তলফালে জানো সাস্টেইন কৰিলে 15 মিনিটৰ কেন্ডেল নেক্সট কেন্ডেল কি কৰিলে ওপৰফালে গৈ পেলাই ক্লোজিং দি দিলে সো হেতু ব্ৰেকডাউন নহয় বহুতে হেখিনি ট্ৰেপ হৈছে একচুয়ালি ব্ৰেকডাউন দেখি পেলাই লগালগ ট্ৰেডটো ইনিশিয়েট কৰিছে বাট চাব লাগে কেন্ডেলডাল 15 মিনিটৰ কেন্ডেলডাল সাস্টেইন কৰিছে নে নাই হেতু বহুত ইম্পৰ্টেন্ট হয় সো এটো এটা সৰু সৰু লাৰ্নিংছ আপোনালোকক তেনেকে মাজে মাজে মই দি যাম সো হেতু আপোনালোকে টুলডাল ইউজ কৰিলে আপোনালোকে নিজে ভালকে গম পাব তেতিয়া আপোনালোকৰ আৰু ক্লিয়াৰিটি আহিব কেনেকে মাৰ্কেটত ট্ৰেডটো ল'ব লাগে সো এন্ট্ৰিটো বহুত ইম্পৰ্টেন্ট যেতিয়া মাৰ্কেটত আপোনালোকে ট্ৰেড কৰোতে এন্ট্ৰিটো বহুত ইম্পৰ্টেন্ট এক্সিটটো যি কোনো জায়গাত হ'ব পাৰে বাট এন্ট্ৰিটো আপোনাৰ হয়তো পাৰফেক্ট নহবও পাৰে কেতিয়াবা এসএল সৰু ডাঙৰ হ'ব পাৰে বাট এন্ট্ৰি আপুনি যদি কম এসএলত যদি আপোনালোকে এন্ট্ৰি এটা লৈছে হেতু সদায় আপোনালোকক প্ৰফিটেবল কৰিবলৈ সহায় কৰিব যদি আপোনালোকৰ ষ্টপ লছটোই ডাঙৰ হয় যোনটো এন্ট্ৰি লৈছে সেই ষ্টপ লছটো যদি আপোনালোকে আৰু এটা কথা কওক যে ষ্টপ লছটো আপোনালোকে এক্স্যাক্টলি য'ত বহিব লাগে ত'ত লয় নে আপোনালোকে মনৰ ইচ্ছা মতে যদি লৈ ষ্টপ লছটা সদায় হিট হৈ পেলাই মাৰ্কেট আকৌ আপোনাৰ ডাইৰেকশনতে যাব বাট মাৰ্কেটত হে ষ্টপ লছটো হিট কৰি পেলাইহে ওপৰলৈ যাব সো দ্যাটস ওয়াই সদায় ইম্পৰ্টেন্ট লজিক্যাল ষ্টপ লছ হোৱাটো বহুত ইম্পৰ্টেন্ট আৰু মাৰ্কেটত যদি কোনোবাই ষ্টপ লছ নলগাকে ট্ৰেড কৰি আছে তেওঁলোকৰ আৰু ইয়েটো ভিডিও চাই পেলাই কোনো লাভ নাই কাৰণ সবততে ডাঙৰ কথা হৈছে মাৰ্কেটত ষ্টপ লছ সিস্টেমত থাকিব লাগিব মোৰ যদি ভিডিওটো চাই আছে এই ভিডিওটোত মই আপোনালোকক এটা কথাই ক'ব বিচাৰো ষ্টপ লছ সদায় আপোনালোকে সিস্টেমত ৰাখিব সিস্টেমত ষ্টপ লছ যদি নাৰাখে তেতিয়া আপোনালোকৰ ডাঙৰ লসেছ হোৱাৰ চান্সেছ থাকে সো আকৌ মাৰ্কেটলৈ ঘূৰি আহোঁ চাওক মোৰ ভিডিওবিলাক ডাঙৰ হৈ যায় আপোনালোকক বুজাওঁতে অকমান কিবা এটা কওঁতে ডাঙৰ হৈ যায় সো আপোনালোকে যদি কমফৰ্টেবল ন ওৱান মানে অকমান স্পিডটো বঢ়াই পেলাই আপোনালোকে চাব পাৰে একো ডাঙৰ কথা নহয় ইয়াত জাস্ট আপোনালোকে যোনটো মই বুজাব বিচাৰিছো হেতু বুজিবলৈ ট্ৰাই কৰক ইয়াত মই ধেমালি কৰি থকা নাই ইয়াত মই ধেমালি মুঠেই কৰি থকা নাই এটো ৰিলেটেড টু পইচা হয় পইচা লগত ৰিলেটেড হৈ আছে যেহেতু বস্তুটো সো মই সদায় ইয়াতে ভালকে হাম্বল হৈ পেলাই আপোনালোকক শিকাব বিচাৰো সো এটো দেখিছে সো এতিয়া আমি কি কৰিম আমি ডেইলি টাইম ফ্ৰেমলৈ যাম ডেইলি টাইম ফ্ৰেমত দেখিছো আমি ইয়ালে আহি পেলাই এই ইএমএ গিডালত সাপোৰ্ট ল'ব পাৰে যদি এটো ব্ৰেকডাউন কৰি দিয়ে এই লেভেলটো যদি ব্ৰেকডাউন কৰি দিয়ে এহঁতৰ লো গিটা যদি ব্ৰেকডাউন কৰি দিয়ে আৰু তললে অহাৰ সম্ভাৱনা থাকিব সো কিমান তললে আহিব এই কিমান তললে আহিবটো আমি কেনেকৈ গম পাম ইয়াৰ পৰা যেটা এই ৰেড ক্যান্ডেলডালৰ পৰা আমি এই ৰেড ক্যান্ডেলডাল লৈ আহোঁ ইয়াতে আমাৰ আকৌ কি হ'ব এটা গোল্ডেন ৰেশিও লেভেল আমি পাই যাম দেখিছে সো ইয়াতে আমি কি পাই যাম এটা গোল্ডেন ৰেশিও লেভেল মানে আমি তলফালে আহিলে এটো সাপোৰ্ট জোন হিচাপে আমি ইউজ কৰিব পাৰো ওপৰফালে এটো ৰেজিস্ট্যান্স আছিলে ৰেজিস্ট্যান্স আছিলে ঠিক আছে এটো ৰেজিস্ট্যান্স আছিলে ৰেজিস্ট্যান্সত গৈ পেলাই ৰেজিস্ট্যান্স লৈ পেলাই আকৌ 0.5 যোনটো লেভেল আছিলে এই লেভেলটো হৈছে 0.5 আমাৰ মই যদি দেখাই দিওঁ এটো চাওক 0.5 লেভেলটো আমাৰ ব্ৰেকডাউন কৰি পেলাই আহিলে সো আমি যদি চাও তলফালে যদি আহেও কিমান তললে আহিব পাৰে হেতু যদি আমি চাব বিচাৰো তেতিয়া আমি এনেকে ড্ৰ কৰি দিব পাৰো সো ইয়াৰ পৰা ইয়ালৈকে যেতিয়া মই 5 টুলডাল ড্ৰ কৰি দিলো ইয়াতে 0.5 আৰু 0.618 টো আছে সো 0.5 লৈকে হয়তো আহি পেলাই মাৰ্কেট কি কৰিব পাৰে ৰিভাৰ্স হ'ব পাৰে যদি ইয়ালৈকে আহে মাৰ্কেট ইয়াৰ পৰাও হয়তো ৰিভাৰ্স হ'ব পাৰে বা এই গোটেই জোনটোৰ পৰা মাৰ্কেট আহি পেলাই ৰিভাৰ্স হ'ব পাৰে সো এনেকুৱা নহয় যে আকৌ যদি মই তলফালে যদি ট্ৰেড কৰিবলগীয়া হয় এই লেভেলটো ক্ৰস কৰিব লাগিব এই লেভেলটো যেতিয়ালৈকে ক্ৰস নকৰে এই লেভেলটো তলত ক্যান্ডেলছ ক্লোজ কৰিব লাগিব তাৰ পিছত হয়তো আৰু মুভ তলফালে আহিব পাৰে বাট আমি এই যোনটো জোন আছে এই জোনটোত আমি ট্ৰেড কৰিব দৰকাৰ নাই সো নো ট্ৰেড জোনটো মই কেনেকৈ উলিয়াও আপোনালোকে গম পাইছে সো ইয়াৰ মাজত যদি আমি ট্ৰেড কৰো কি হ'ব ইয়াতে এসএল হিট হোৱাৰ চান্সেছ থাকিব সো সাইডৱেজ জোন হয় এটো জোনত যদি আমি ট্ৰেড কৰিবলৈ যাওঁ আমাৰ লছ হোৱাৰ চান্সেছ থাকে সো ইয়াৰ ওপৰত যদি যায়
ইয়াতে যদি তলফালে আহিছে সাপোজ মাৰ্কেট তলফালে আহিলে ডেইলি ক্যান্ডেলত কৈ আছো মই ইয়ালে আহিলে ইয়াতে কিছুদিন থাকিলে তাৰপিছত আকৌ ওপৰফালে গ'লে আমি হয়তো ওপৰফালে ক্যান্ডেল চাই পেলাই ডেইলি ক্যান্ডেলৰ কথা কৈছো ডেইলি ক্যান্ডেলডাল চাই পেলাই আমি ওপৰফালে ভিউটো বনাব পাৰোঁ বাট ৰিসেন্টলি এটা কি হৈছে ট্ৰেন্ডটো নেগেটিভ ট্ৰেন্ড ইয়ালৈকে হয়তো আৰু ফাৰ্দাৰ ফল হ'ব পাৰে সো এটো হৈছে ডেইলি এনালাইসিস ডেইলি চাৰ্টত আমি যদি বুজিব পাৰোঁ তেনেকৈ বুজিব পাৰোঁ সো আমি যেহেতু ট্ৰেড কৰোঁ কিহত ট্ৰেড কৰোঁ আমি 15 মিনিট 5 মিনিট এনেকৈ চাই পেলাই আমি ট্ৰেড কৰোঁ নহয় জানো সো এই যোনকিটা আমি আঁকিছিলোঁ এটা অতৰাই দিবও পাৰোঁ সো ডাঙৰ জোনটোৰ যোনটো 0.5 এটা এটো অতৰাই দিব পাৰোঁ এটাও যদি আমি অকমান মিলাই লওঁ এটো চাওক অকমান মিলাই লৈছো সো ডাঙৰ জোনত যেতিয়া আঁকে তেতিয়া অকমান মিলাই ল'বলগীয়া হ'ব পাৰে সো এতিয়া কি হৈছে আমি যদি ইনিও চাওঁ এটো এটা কি হয় সাপোৰ্ট জোন চাওক এটো এটা সাপোৰ্ট জোন হিচাপে কাম কৰিব সো এডাল সাপোৰ্ট জোন সো এই সাপোৰ্টটোতে আহি পেলাই মাৰ্কেটে সাপোৰ্ট লৈছে হয়তো ইয়াতো এবাৰ দুবাৰ দেখিছে এবাৰ ইয়াতে সাপোৰ্ট লৈ পেলাই ওপৰফালে গৈছিলে আকৌ ৰেজিস্ট্যান্স ফেস কৰিলে তললে আহিলে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ ওপৰফালে গ'ল মাৰ্কেট ট্ৰেভেল কৰিলে তলফালে আহিলে ইয়াতে আকৌ সাপোৰ্ট লৈছে পাঁচবাৰ সো পাঁচবাৰ যেহেতু সাপোৰ্ট লৈছে এটো ব্ৰেকডাউন কৰি দিয়াৰ চান্সেস বেছি থাকিব সো ইয়াতে যদি ফাৰ্স্ট হাফত কি হ'ব ইয়াতে যদি ফাৰ্স্ট হাফত ইয়াতে ওপেনিং হৈ পেলাই যদি কনসলিডেট কৰি পেলাই যদি ব্ৰেকডাউন কৰে ইয়াৰ পৰা ইয়ালৈকে এটা ট্ৰেড আপোনালোকৰ বনিব সো বেছি পইণ্টৰ ট্ৰেড নহয় জাস্ট যদি আমি চাবলৈ যাওঁ সো 119 পইণ্টছত যদি আপুনি চাবলৈ যায় সো 50 পইণ্টছটো এটলিষ্ট আপোনালোকৰ অপশন চাৰ্টত ওলাব সো 50 পইণ্টটো বহুত ডাঙৰ পইণ্ট যদি আপোনালোকে চাবলৈ যায় 50 পইণ্টটো বহুত ভাল পইণ্টে হয় সো এটো হৈ গ'ল 15 মিনিটৰ যদি ডাউন সাইডে আৰু যদি তললে আহে ইয়ালৈকে আপোনালোকে সেকেন্ড টাৰ্গেটটো ল'ব পাৰে সো ইয়ালৈকে যদি ইয়াৰ পৰা ইয়ালৈকে যদি চাওঁ 100 পইণ্টছ মান হৈ যাব সো ইয়ালৈকে যদি ফল হয় ইয়াৰ পৰা হয়তো বাউন্স বেক ল'ব পাৰে সো এটো এটা কি হয় সাপোৰ্ট জোন হয় ইয়াৰ পৰা বাউন্স বেক কৰিব পাৰে এই তলখিনিত যোনখিনিত আহিব এইখিনিত মোৰ কি হ'ব মই যদি লিখি থওঁ তো আমাৰ নো ট্ৰেড জোন সো এটো আমি নো ট্ৰেড জোন হিচাপে ৰাখি থব পাৰোঁ ইয়াত যদি মাৰ্কেট আহে কেনেবাকে মই কোনো ট্ৰেড নকৰোঁ বেলেগৰ ভিউজ বেলেগ হ'ব পাৰে বাট মোৰ ভিউটোৰ মতে মই এখিনিত ট্ৰেড নকৰোঁ আৰু মোৰ এটো প্ল্যান হয় বহুত যদি গ্যাপ ডাউন খুলি যায় এটো চাওক বহুত যদি গ্যাপ ডাউন খুলি যায় মাৰ্কেট ইয়াৰ এই জোনটোতে মাৰ্কেট খুলি খাই গ'ল তেতিয়া কি কৰিব আৰু বাউন্স বেক হলে যেতিয়ালৈকে মই যি ভাবো ইয়াতে বাউন্স বেক যদি হয়ও আপোনালোকে ইয়ালৈকে এটা টাৰ্গেট ল'ব পাৰে বাট ওপৰফালে যেহেতু ট্ৰেন্ডটো ডাউন ট্ৰেন্ড হয় অপোজিট ট্ৰেন্ড ৰিভাৰ্সেল ট্ৰেন্ড মই সাধাৰণতে পটককে নলওঁ বা আপোনালোকে যদি ল'ব বিচাৰেও যদি এটা ৰিস্ক ল'ব বিচাৰেও তলফালে আহাৰ পিছত এইখিনিৰ পৰা আহাৰ পিছত ইয়াৰ পৰা আহাৰ পিছত এটো আহিছে দেখিছে তো আহিছে ইয়াৰ পৰা ইয়ালৈকে আপোনালোকে টাৰ্গেট ল'ব পাৰে সো মই ভাল ক্যান্ডেল ষ্টিক্স যেতিয়ালৈকে নাপাওঁ এইখিনিত কিবা এটা যদি মই ক্যান্ডেল ষ্টিক্সৰ ওপৰত বা কিবা এটাৰ ওপৰত যদি ভাল সিনিয়ৰটো নেদেখো মই ইয়াতে ট্ৰেড নকৰোঁ ওপৰফালে সো মোৰ ভিউটো এতিয়াও ডাউন সাইডে হয় সো ডাউন সাইডে আৰু হয়তো যাব লাগে ইয়াৰ পৰা বাউন্স বেক ল'ব পাৰে ইয়াৰ পৰাও বাউন্স বেক ল'ব পাৰে এটো আমি ক'ব নোৱাৰো ইয়াৰ পৰাও ল'ব পাৰে বা ইয়াৰ পৰাও বাউন্স বেক ল'ব পাৰে যদি এইগিটা জোনৰ পিছতো যদি আকৌ মাৰ্কেটত কি হয় তলফালে যায় এইগিটা জোনৰ ভিতৰৰ পিছতো যদি তলফালে আহিলে ইয়াৰ পিছতো যদি আহে সো সাপোৰ্ট জোন হয় দেখিছে এটো এটা সাপোৰ্ট জোন হয় নেক্সট আমাৰ সাপোৰ্ট আছে ইয়াত সো এটো জোন যদি পাৰ কৰি দিয়ে মাৰ্কেটে এটো জোন যদি পাৰ কৰি দিয়ে যোনটো মই আপোনালোকক ৰেড লাইন ডালে দি দিছো সো 650 যদি তলত মাৰ্কেট আহিবলৈ হয় কেনেবাকে আৰু ফল হোৱাৰ এই লিকুইডিটিখিনি মাৰ্কেটে ল'বলৈ ট্ৰাই কৰিব লিকুইডিটি মানে আপোনালোকে বুজি পালে এদিনাখন সো ইয়াত কাহিনীটো কি হৈছিলে ওপৰফালে যোনবিলাক বায়াৰ্ছ আছিলে তেওঁবিলাকৰ এসএল ইয়াত লাগি আছিলে সো এসএল খিনি ল'বলৈ মাৰ্কেট তলফালে আহিলে সো তলফালে এটো এটা গ্যাপ আছে দেখিছে ইয়াৰ পৰা ইয়ালৈকে যোনটো গ্যাপ আছিলে এই গ্যাপটো ফিল কৰিবলৈ মাৰ্কেট আহিব পাৰে ইয়াৰ পৰা বাউন্স বেক কৰিব পাৰে সো এটো হৈ গ'ল সিনাৰিও আৰু যদি বহুত গ্যাপ আপ হৈ যায় সো বহুত গ্যাপ আপ হৈ গ'লেও মই কোনো ট্ৰেড নকৰোঁ সো এইবিলাক মই যোনবিলাক আপোনালোকক কৈ আছো এইবিলাক এটা নলেজে হয় সো এইটো এটা কি আছিলে আমাৰ গোল্ডেন ৰেশিও লেভেলৰ যোনটো লেভেল আছিলে জোন আছিলে সেই জোনটোত মই আকৌ নো ট্ৰেড জোন সো এইটো জোনটো মই আগৰ পৰাই তো আছিলে যে এইখিনি ট্ৰেড নকৰোঁ এই জোনটোতো মই এতিয়া ট্ৰেড নকৰোঁ
চ' মোৰ কাৰণে স্পেচ কি আছে এইখিনিৰ পৰা এইখিনিলৈ ইয়াৰ পৰা ৰিভাৰ্চেল ল'লে এইখিনিলৈকে বা ইয়াৰ পৰা ইয়ালৈকে চ' বাছ ইমানখিনিও যদি মই কেপচাৰ কৰিব পাৰোঁ মাৰ্কেটত নেক্সট দিনাখনৰ কাৰণে এনাফ চ' নেক্সট দিনাখন আৰু এটা নতুন ভিউ পাই যাম নহয় জানো নেক্সট দিনাখন যেতিয়া এইখিনি চাৰ্ট পেটাৰ্ণখিনি বনি যাব যেনেকেই নবনক নেক্সট দিনাখনৰ কাৰণে আকৌ এটা ভিউ পাই যাম চ' ডেটছ ৱাই ৱেইট কৰিব প্ৰপাৰ ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰিব আৰু ইয়াতে ৰিস্ক মেনেজমেণ্টটোৱেই ইম্পৰ্টেণ্ট ৰিস্ক মেনেজমেণ্ট যেতিয়ালৈকে আপোনালোকৰ ভাল নহয় আপুনি লাগিলে কোটি টকাও লৈ আহক ষ্টক মাৰ্কেটত আপুনি কেতিয়াও প্ৰফিটেবল হ'ব নোৱাৰে চ' কোটি টকা যদি মানে কি হয় 100% যেতিয়ালৈকে লছ হৈ যায় 100% যদি লছ হৈ যায় ন' ডাউট কোটি টকা লৈ আহি পেলাই আপুনি 1000% বনক ঠিক আছে কোটি টকা লৈ আহি পেলাই মোৰ কথাটো মন দিব কোটি টকা লৈ আহি পেলাই আপুনি 1000% বনাই দিলে কিমান হ'ব যি হ'ব মানে 1000 কৰোৰ এনেই কথাটো কৈছোঁ মই বাট এই কোটি টকাটো যাবলৈ মাত্ৰ 100% লাগে ঠিক আছে 100% যেতিয়া লছ হৈ যাব আপোনাৰ গোটেইটো ফিনিছ চ' কেপিটেল ইজ নট ইম্পৰ্টেণ্ট একচুৱেলি মাইণ্ডছেট আৰু ৰিস্ক মেনেজমেণ্টটো বহুত ইম্পৰ্টেণ্ট মাৰ্কেটত যদি টিকি থাকিবলৈ মন আছে এই দুটা বস্তু ভাল হ'বই লাগিব চ' 5 মিনিটত আৰু মই এক্সট্ৰাকৈ ক'ব নালাগে 15 মিনিটত যোনটো হয় 5 মিনিটতো সেইটোৱে হয় চ' মই ইয়াতে নতুনকৈ আৰু কোনো কি হয় টুলছ ইউজ কৰা নাই টুলছ মানে যোনডাল ফিপ টুল হয় ফিপ টুল ইউজ কৰা নাই চ' এইকেইটা লেভেল যদি আপোনালোকৰ মাৰ্কেটত আহে এনেকৈ ট্ৰেড কৰিব পাৰে চ' মই এইটো কোৱা নাই ইয়াতে এটা ডিছক্লেইমাৰ দি থওঁ যে মই কোনো চেবি ৰেজিষ্টাৰ্ড পাৰ্চন নহয় এইটো জাষ্ট মোৰ এটা ভিউ হয় এডুকেশ্যনেল পাৰ্পজৰ কাৰণে আপোনালোকৰ ওচৰত দেখাইছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ